ৰেপ কেছত জড়িত, চুৰি কেছত জড়িত, ডকাইতি কেছত জড়িত, কোনো ধৰ্মৰ লগত জড়িত নহয়। তেওঁ কৈছে মুছলমান লোকসকল জড়িত এই কেছ। ইয়াৰ দ্বাৰা যি সময়ত হিমন্ত বিশ্বই এই মানুহখিনিক অত্যাচাৰ কৰিব বিচাৰিছিল, এই জ্বলা জুই ঘিউ ঢালাৰ নিচিনা হোৱা নাই নেকি? আৰু কি কৈছিল? আৰু কৈছিল যে মুছলমান ল'ৰাবিলাকে ৰাস্তাত ছোৱালী গৈ থাকিলে গাটো গৰম হৈ যায়, হয় নে নহয়? এই ধৰণৰ কথা ক'ব লাগে নেকি? এইখিনি কথা কয় নেকি? আৰু কি কৈছে? ৰকিবুল হুছেইন যেতিয়া ইয়াত উঠিব লাগি আছিল, প্ৰথমে ভাবিছিল মই উঠিম নেকি। চাব আপোনালোকে, প্ৰথমে কৈছিল ৰকিবুল হুছেইন মোৰ ভাই, মোৰ নিজৰ। যেতিয়া মই উঠিম বুলি ক'লে, তেতিয়া তেওঁ ক'লে তেওঁ বোলে বুঢ়া বাঘ, মই বোলে ছাগলী, তেওঁ মোক চুবাই চুবাই খাব। আৰু এই দাঁত কেইটাৰে নহ'ব, তেওঁ কোৱা কথা, তেওঁ বোলে লণ্ডনৰ পৰা দাঁত লগাই আহিব। তাৰ মানে তেওঁ যে এই দাঁতেৰে মোক চুবাব নোৱাৰে, তেওঁ স্বীকাৰ কৰিলে। ইলেকশ্যনত তেওঁ যে হাৰিলে, তেওঁ স্বীকাৰ কৰিছে। কেতিয়া লণ্ডনত যাব, কেতিয়া আহিব, এই কথাবিলাক কয় নেকি ৰাইজ? আৰু কি কৈছে? আমি আমাৰ ভদ্ৰ সমাজত নকওঁ। আৰু কি কৈছে? যে ৰকিবুল হুছেইনৰ জোৰ নাই। মই যে ৰমজান মাহত ৰোজা ৰাখি ইফতাৰ কৰি ঘূৰি ফুৰিছিলো, তেওঁ যে ক'তো আহিব নোৱাৰা এটা অৱস্থা হ'ল। লাষ্টত কৈছে ৰকিবুল হুছেইনৰ জোৰ নাই। কৈছে নহয়? কি কৈছে? ক'ব নোৱাৰি ৰাইজৰ আগত। ৰকিবুল হুছেইনৰ জোৰ কম, ৰকিবুল হুছেইনৰ এটা ল'ৰা। মোৰ জোৰ বেছি, মোৰ 8টা ল'ৰা। এইবিলাক কথা কয় নেকি ৰাইজ? ৰকিবুল হুছেইনে এনআৰচি কামত ঘূৰি ফুৰোতে আপোনালোকৰ বিভিন্ন সমস্যাৰ লগত জড়িত হৈ আমি সুপ্ৰিম কোৰ্ট আদি ঘূৰি ফুৰোতে মোৰ সময় নাইকিয়া হ'ল হয়। বদৰুদ্দিন আজমল ডাঙৰীয়া এইবিলাকত ঘূৰি ফুৰিবলগীয়া হোৱা নাই, বেলেগ কামত তেওঁৰ বহুত সময়, সেইকাৰণে এইটো হ'ব পাৰে। সেইকাৰণে ৰাইজ আজি আপোনালোকৰ ওচৰলৈ আহিছো। আপোনালোকে সিদ্ধান্ত ল'ব, আপোনালোকে ক'ব যে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক আপোনালোকক লাগে নে নালাগে? কোনে কোনে লাগে হাতখন ডাঙৰচোন। হিমন্ত বিশ্বক কাৰ কাৰ নালাগে? বদৰুদ্দিন আজমল ডাঙৰীয়াক কোনে কোনে ভোট নিদিয়ে? এবাৰ হাতখন ডাঙৰচোন। আমাৰ ভূপেন বৰা ডাঙৰীয়া চাব বিচাৰিছে। সাংবাদিক বন্ধুসকল, অলপ মই আৰু ভূপেন বৰাই কথা ক'লে আমাৰ এই তেখেতে বৰ শুনি থাকে। অকণমান ছচিয়েল মিডিয়াত দি দিয়কচোন। হাতখন অলপ দাঙি ৰাখক ৰাইজ, হাতখন দাঙি ৰাখক, দেখাওক। মুখ্যমন্ত্ৰী আজি চাওক, ঠিক আছে নামাও। মই এটা ৰিজনেবল মানুহ, মই চবকে এটা সুবিধা দিওঁ, ঠিক আছে। কংগ্ৰেছৰ কথা ক'লে বদৰুদ্দিন আজমল ডাঙৰীয়া হিমন্ত বিশ্ব হ'ব, এতিয়া কোনে কোনে ভোট দিব? হাতখন ডাঙৰচোন। সাংবাদিক বন্ধুসকল, বাকচ খালী এইবাৰ নোৱাৰে। সেইকাৰণে ৰাইজ এতিয়া ভূপেন বৰা ডাঙৰীয়াক মই কথাখিনি ক'বৰ কাৰণে দিব বিচাৰিছো। আপোনালোকৰ ইয়াৰ যিখিনি সমস্যা, ইয়াত মোক কৈছে যে ইয়াৰ প্ৰটেকশ্যনৰ সমস্যা, প্ৰটেকশ্যনৰ সমস্যাটো ডাঙৰ সমস্যা হয় নহয়? ৰকিবুল হুছেইনকটো আপোনালোকে জানে। আপোনালোকে ইয়াত যে আমি যেতিয়া বহু কথা ক'ব নোৱাৰি মন্ত্ৰী আছিলো, চাকৰি বাকৰি দিব পাৰিছিলো নে নাই? দিছিলো নে নাই? দেখাম নেকি নাম? কিমান ল'ৰা ছোৱালী চাকৰি পালে তৰুণ গগৈ ডাঙৰীয়াৰ দিনত? সেইখিনি তথ্য পাতি হ'ব পাৰে আপোনালোকৰ। সেই মানুহকেইজনে আহি পেলাই আপোনালোকক ক'ব। বদৰুদ্দিন আজমল চাহাব, এজন মানুহ দেখাওকচোন আপুনি চৰকাৰী চাকৰি দিছে, এজন দিছে নেকি? দিছে আপোনালোকক। সেইকাৰণে ৰাইজ আপোনালোকে চিন্তা চৰ্চা কৰিব। এতিয়া মই আৰু আপোনালোকক কথা নকওঁ, এই মহিলাসকলৰ লাখপতি বাইদেউক দুটামান কথা কওঁ। লাখপতি বাইদেউ এইফালেও আছে, অকণমান চাওঁ আপোনালোকে। লাখপতি বাইদেউসকল, হিমন্ত বিশ্ব শৰ্মাৰ লাখ টকা পালে নেকি আপোনালোকে? এদিনতেতো আপোনাৰ একেবাৰে লাখপতি বাইদেউক আপোনাৰ লৈ গুচি গৈছিল নহয় পঞ্চায়তৰ অফিচত, যে এদিনতে ফৰ্ম দিব। পৃথিৱীত এনেকুৱা কোনো আঁচনি নাই য'ত এদিনতে ফৰ্ম দিয়ে। ডিচি হ'বৰ কাৰণে UPSC ACS পৰীক্ষাৰ কাৰণে অনলাইনত ফৰ্ম পায়, কিন্তু আমাৰ মহিলাসকলক গৰমত এক জেগাত লৈ গ'ল এদিনাই দিব। কাৰণ ৰাহুল গান্ধী ডাঙৰীয়া সেইদিনা আহিব। ৰাহুল গান্ধী ডাঙৰীয়া যিদিনা আহিছিল ভূপেন বৰাৰ লগত একেলগে থকা অৱস্থাত, যেতিয়া অহাৰ সময়ত এই লাখপতি বাইদেউৰ ফৰ্ম ল'বলৈ মানুহ গৈছিল বঙাইগাঁও, ৰাহুল গান্ধী ডাঙৰীয়া দেখাৰ লগে লগে সকলো আহি ফটো তুলিলে আৰু কৈছে ফৰ্মখন লৈছো ৰাহুল গান্ধী ডাঙৰীয়া, আমি আপোনাৰ লগতে আছো। ঠিক আছে,
তথাপি লাখপতি বাইদেউ হিমন্ত বিশ্ব শৰ্মাৰ গেৰেণ্টি লাখপতি বাইদেউ ফৰ্মখন আনিলে এতিয়া ফৰ্মখন ফিল আপ কৰিলে নেকি এগৰাকী কোনোবাই ফিল আপ কৰিছে এগৰাকীও ফিল আপ কৰিব নোৱাৰে তাত যিবিলাক কণ্ডিশ্যন দিছে কোনো আপোনাক এই ফৰ্মখন ফিল আপ কৰিব নোৱাৰে ফৰ্ম ফিল আপ কৰোঁতে 5 বছৰ লাগিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভাঙিব আপোনালোকে লাখপতি বাইদেউৰ 1 টকাও নাপায় ৰাইছে এইটো এটা জুমলা আৰু কি কৈছে ফৰ্মখন চাব ফৰ্মত কৈছে যে লাখপতি বাইদেউৰ স্কিমটো পুৰা কৰিবলৈ হ'লে 2টা ল'ৰা ছোৱালীতকৈ বেছি হ'লে এই মহিলাই এপ্লাই কৰিব নোৱাৰে হয়নে নহয় আগতে কিয় নকলা আগতে মানুহখিনি কিয় হাৰাশাস্তি দিলা আগতে কিয় নকলা যে 2টাতকৈ বেছি ল'ৰা ছোৱালী হ'লে স্কিমটো নিদিওঁ তুমি ঘৰৰ 4 নম্বৰ ল'ৰা তুমি ঘৰৰ 4 নম্বৰ ল'ৰা তুমি মুখ্যমন্ত্ৰী হ'ব পাৰিবা আৰু আমাৰ এই মহিলাসকলৰ 2টা ল'ৰা ছোৱালী তোমাৰ স্কিমটো নাপাব তেওঁ 8 নম্বৰ ল'ৰা ছোৱালী হ'লেও তেওঁ মুখ্যমন্ত্ৰী হ'ব পাৰিব কথা কি অন্য হয় নে নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সঁচাকে যদি তুমি নীতি আদৰ্শৰে এই স্কিম কৰিছা তুমি দৃষ্টান্ত দেখুওৱা তুমি মুখ্যমন্ত্ৰী দিবা এজন ট্ৰাইবেল লোকক তুমি চিফ মিনিষ্টাৰ দিয়া তেতিয়াহে বুজিম তুমি অসমৰ উন্নতি কৰিব বিচাৰিছা তথাপি কৈছো লাখপতি বাইদেউ এই লাখপতি বাইদেউৰ স্কিমটো মই অকণমান ৰিজনেবল মানুহ তেওঁ দিছে অকলে মানকাছাৰ নহয় যোৰহাট ডিব্ৰুগড় শিৱসাগৰ সকলোকে কৈছো মহিলাসকলক যিসকলে হিমন্ত বিশ্ব শৰ্মাৰ গেৰেণ্টিৰ এই লাখপতি বাইদেউৰ 1 লাখ টকা পাইছে সকলোৱে আপোনালোকে বিজেপি এজিপি আৰু ইউডিএফক ভোট দি দিয়ক বুজিছে নহয় যিসকল মহিলাই 1 লাখ টকা লাখপতি বাইদেউৰ পাইছে সকলোৱে হিমন্ত বিশ্ব শৰ্মাৰ এজিপি বিজেপি ইউডিএফক ভোট দি দিয়ক আৰু যিসকলে নাই পোৱা কংগ্ৰেছক ভোট দি দিয়ক হিচাপ নিকাচ খালাস এজন মানুহক দিছে জানো এতিয়া কৈছে আগত কৈছিল না আৰু এবাৰ সেইটো মই হেৰি কৰিম যে কংগ্ৰেছে বহুত দুৰ্নীতি কৰিছে সেই দুৰ্নীতিৰ পইচাবিলাক আমি লৈ আনি আমি প্ৰত্যেক দুখীয়া মানুহৰ সকলোৰে মানুহৰ একাউণ্টত 15 লাখ টকাকে দিম কৈছিল নহয় 15 লাখ টকা পাম বুলি আমাৰ মহিলা মুখখন ঢাকি বেংকত লাইন কৰি একাউণ্ট খুলিছে 1000 টকা একাউণ্ট খুলি ফোনটো লৈ ৰখি আছে গাড়ীৰ তলত যাতে গিৰিয়ে কেনেকে ক্ৰীমকে শব্দ হ'ব 1 লাখ টকা সোমাব মানুহবিলাকে ৰখি আছিল লৈছিল নহয় এটা একাউণ্ট খুলিছিল 15 লাখ টকা সোমাব ক্ৰীমকে শব্দ হ'ব হ'ল নেকি এদিন গ'ল দুদিন গ'ল 1 বছৰ গ'ল 2 বছৰ গ'ল 10 বছৰ গ'ল আমাৰ সেই ফোন আৰু ক্ৰীম নকৰিলে এতিয়া কৈছে এইটো ইলেকশ্যনৰ সময়ত ঝুমলা কিন্তু ৰাইজ মহিলাসকল মনত কৰক এদিন আপোনালোকৰ প্ৰিণ্ট কৰিলে 1000 টকা যে আপোনালোকে একাউণ্ট খুলিছিল আপোনালোকে যেতিয়া প্ৰিণ্ট কৰিলে তেতিয়া ফোনটো চাই দেখে যে নয়টা বুলি আমাক 15 লাখ টকা দিলে ফোনটো চাই দেখে সৰ্বদা 15 লাখ টকাটো নাম গোন্ধই নাই এই যে 1000 টকা যিটো একাউণ্ট খুলিছিলে সেই 1000 টকাৰ পৰা 200 টকা তেওঁলোকে টেক্স কাটি লৈ গ'ল হয়তো নহয় কম ৰাইজ হয় নহয় দিন লগাই আগতে আলফাই বন্দুকৰ গুলি দেখুৱাইছিল এইজনে আমাৰ মূৰৰ গাঁও মাটিত পেলাই আমি থোৱা জমা পইচা আমাক নোকোৱাকৈ আমাক লৈ যায় গৈ ৰাইজ দিন ডকাইতি কৰে সেইকাৰণে ৰাইজ আজি আপোনালোকক আমি অনুৰোধ কৰিছো যে আপোনালোকে এইবাৰ 7 তাৰিখে দলে বলে আপোনালোকে কংগ্ৰেছৰ পাৰ্টি হিচাপে মোক আপোনালোকে ভোট দিব নে ৰাইজ সেই কথাখিনি যে চাবৰ কাৰণে আমাৰ আজি ভূপেন বৰা ডাঙৰীয়া আহিছে মই দীঘলীয়া নকৰোঁ আকৌ আপোনালোকৰ ওচৰলৈ আহিম এই গৰমত আপোনালোকে যে আহিছে আমাৰ প্ৰতি সমৰ্থন দেখাইছে মৰম দেখাইছে তাৰ বাবে আপোনালোকক মই ধন্যবাদ কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰি মোৰ বক্তব্য ইমানে শেষ কৰিছোঁ ধন্যবাদ জয় আইয়ক জয় হিন্দ ৰকিবুল হুছেইন নাগৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ প্ৰতি অনুৰোধ জনাইছোঁ তেখেতৰ আহ্বানৰ প্ৰতি সকলে সঁহাৰি দি অহা 7 মে তাৰিখে প্ৰতীক চিহ্ন হাত ৰকিবুল হুছেইন নাগৰীয়াৰ প্ৰতীক চিহ্ন হাতত সকলে ভোট দিব এতিয়া বৰ্তমান এই সময়খনৰ লগত
মিলাকৈ আমাৰ অসমৰ এজন বিশিষ্ট শিল্পীয়ে গীত ৰচনা কৰিছে এই গীতটো আপোনালোকলৈ আগবঢ়াইছে আৰু এই গীতটিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়াই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ সম্পূৰ্ণ সহযোগ কৰিছে আৰু এই গীতটো অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আমি গ্ৰহণ কৰি অসমৰ ৰাইজৰ মাজলৈ আগবঢ়াই দিছোঁ
পিছত এতিয়াই নাযায় আমাৰ নেতাসকল ইয়াতে আছে মিটিং শেষ হোৱাৰ পিছতে যাব সকলোকে আসন গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাই নামাজ আজানো দিব সেইকাৰণে আমি এতিয়া আমাৰ নেতা অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ হকে মাত দি অসম মাটিৰ কাৰণে আমাৰ কাৰণে সকলোকে যুঁজ দিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছো আজিৰ এই বিশাল জনসভাৰ সভাপতি আসনত বহি থকা প্ৰাক্তন বিধায়ক আমাৰ জিলা কংগ্ৰেছৰ সভাপতি ডক্টৰ মতিউৰ ৰহমান মণ্ডল ডাঙৰীয়া আমাৰ অসম বিধানসভাৰ উপ সভাপতি একেৰাহে 5 বাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্সৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ এই সভাত আজি উপস্থিত থকা অসম কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি মাননীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া আমাৰ ছয়গাঁও সমষ্টিৰ পৰা একেৰাহে 3 বাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা অসমৰে পৰিচিত যুৱ নেতা মাননীয় শ্ৰীযুত ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া আমাৰ অসম কংগ্ৰেছৰ এজন গুৰুত্বপূৰ্ণ যুৱ নেতা মোৰ ভাই মহিবুৰ ৰহমান ডাঙৰীয়া আমাৰ আব্দুল হাই ডাঙৰীয়া আনিসুল আলম ডাঙৰীয়া শহীদুৰ ৰহমান ডাঙৰীয়া ৰফিকুল ইছলাম ডাঙৰীয়া ৰিজাউল ইছলাম মণ্ডল ডাঙৰীয়া হালিমা খাতুন ডাঙৰীয়ানী গফৰ হুছেইন ডাঙৰীয়া মকতুৰ ৰহমান ডাঙৰীয়া প্ৰমুখ্যে আমাৰ মঞ্চত উপস্থিত থকা আমাৰ ব্লক কংগ্ৰেছৰ সভাপতিসকল জিলা কংগ্ৰেছ মহিলা কংগ্ৰেছ যুৱ কংগ্ৰেছ NSY সেৱা দল মাইনৰিটি ডিপাৰ্টমেণ্টৰ আমাৰ নেতৃবৰ্গ পৰম পূজনীয় ৰাইজ সাংবাদিক বন্ধুসকল আপোনালোকে জানে যে 19 তাৰিখে উজনি অসমত 5টা সমষ্টিত ভোট হ'ব আৰু 17 তাৰিখলৈকে নিৰ্বাচনী প্ৰচাৰ আছে কিন্তু মই উজনি অসমত আগতে যোৱা 30টা বছৰ কংগ্ৰেছ দলৰ এজন ব্যক্তি হিচাপে বহুত নিৰ্বাচনী প্ৰচাৰ সভাত গৈছিল এইবাৰ উজনি অসমৰ ৰাইজে যতে গৈছো মোক এটা কথাত ধন্যবাদ দিছে যে আপুনি কংগ্ৰেছ দলৰ হৈ যুঁজি আছে আমি ভাল পাইছো কিন্তু আমি সবতছে ভাল পাইছো যে আপুনি সাম্প্ৰদায়িক ৰাজনীতিক অসমৰ মাটিৰ পৰা আঁতৰাবৰ কাৰণে বিজেপি RSS আৰু AIDFৰ লগত আপুনি সমানে সমানে যুঁজি আছে আজি যেতিয়া মই প্ৰথম সভাপতি হৈ পেলাই কৈছিলো যে AIDF দলৰ লগত 2021 চনত কংগ্ৰেছ দলে সম্পৰ্ক ৰখাটো ভুল আছিল আমি AIDFৰ লগত সম্পৰ্ক সেট কৰিব লাগে নে নালাগে সুধিবৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়া আৰু মই মানকেছাৰৰ এখন ফিল্ডলৈ আহিছিল আৰু তাত আপোনালোকৰ পৰা অনুমতি লৈছিল যে আমি কংগ্ৰেছ দলে বিজেপি RSSৰ দলে সাম্প্ৰদায়িক শক্তিটোৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে অন্য এটা সাম্প্ৰদায়িক ৰাজনীতি কৰা শক্তি AIDFৰ লগত হাত মিলোৱাটো উচিত হ'বনে নহয় আমাৰ মানকেছাৰৰ ৰাইজে ধুবুৰী ৰাইজে আমাক পৰামৰ্শ দিব লাগে আৰু সেইদিনাখন আপোনালোকে কৈছিলে যে AIDF থকাৰ কাৰণে ইছলাম ধৰ্মী ভাৰতীয় নাগৰিকসকলক বিজেপি RSS আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে বাৰে অপমান কৰাৰ সুযোগ পাইছে
গতিকে AIDF-ক ৰাজনীতিৰ পৰা বিদায় দিব লাগিব। ৰাইজসকল, মই জানো অলপ দেৰি পাছত নামাজ আছে, কিন্তু মই কেইটামান মূল কথা আপোনালোকক কৈ যাব বিচাৰিছো। আমাৰ বৰ্তমান গোটেই দেশখনৰ, আমাৰ অসমৰ প্ৰত্যেকজন যুৱক যুৱতী, কৃষক, শ্ৰমিক, দুখীয়া মানুহৰ মূল শত্ৰু হৈছে বিজেপি আৰু RSS। এই বিজেপি আৰু RSSৰ ৰাজনীতিৰ মূল সূত্ৰটো হৈছে হিন্দু মুছলমানৰ মাজত বিভাজন সৃষ্টি কৰা। হিন্দু মুছলমানৰ মাজত বিভাজন হলে আমাৰ অসমৰ মানুহৰ একো লাভ নহয়, কিন্তু দুটা ৰাজনৈতিক দলৰ লাভ হয়, বিজেপি আৰু AIDF দলৰ লাভ হয়। তেওঁলোকে বিচাৰে যে হিন্দুবিলাক এফালে থাকিব লাগে, বিজেপিৰ লগত থাকিব লাগে, আৰু মুছলমান বিলাক এফালে থাকিব লাগে, AIDFৰ লগত থাকিব লাগে। অসমত দুটা সম্প্ৰদায়ৰ মাজত ঘৃণা সৃষ্টি হ'ব লাগে, মানুহে মানুহক ঘৃণ কৰা আৰম্ভ কৰিব লাগে, আৰু তেওঁলোক ক্ষমতাত টিকি থাকিব লাগে। আমি কংগ্ৰেছ দলে আমি কাৰ পৰা শিক্ষা লৈছো? আমাৰ কংগ্ৰেছ দলৰ যিটো নীতি, সেই নীতি হৈছে ভাৰতীয় সংবিধানৰ নীতি। ভাৰতীয় সংবিধানে আমাক ধৰ্ম নিৰপেক্ষ হৈ থাকিবলৈ কৈছে, আমাক সমাজবাদী চেতনাৰে উদ্বুদ্ধ হ'বলৈ কৈছে, আৰু আমাৰ গুৰুসকলেও শংকৰদেৱৰ কথাই কওক, মাধৱদেৱৰ কথা কওক,